ভাৰ্চুৱেল এপৰ পৃথিৱীত যেনেকৈ ক্ৰিয়েটৰৰ অভাৱ নাই, তেনেকৈ মানুহক বদনাম কৰা, মানুহক অপদস্থ কৰা, মানুহক ট্ৰল কৰা, মানুহক বিপথে পৰিচালিত কৰা, মানুহক মিছা প্ৰলোভন দিয়া মানুহৰ বা ক্ৰিয়েটৰৰ সংখ্যাৰো কমি নাই। সকলো ক্ৰিয়েটৰ তেনেকুৱা নহয়, কিন্তু আমাৰ এছাম ক্ৰিয়েটৰ আছে, তেওঁলোকে নিজৰ আইডিটো আগবঢ়াবৰ কাৰণে, তেওঁলোকে নিজৰ আইডিটো গ্ৰ' কৰিবৰ কাৰণে, তেওঁলোকে নিজৰ আইডিটো TRP ল'বৰ কাৰণে, তেওঁলোকে হয়তো মানুহক বদনাম কৰিবৰ কাৰণে 2 ছেকেণ্ড 2 মিনিট সময় তেওঁলোকে নলয়, য'ত নেকি তেওঁলোকৰ নিজৰ পৰিচয়টো দাঙি ধৰিবৰ কাৰণে কেতিয়াও আক্ষেপ নকৰে, সংকোচ নকৰে। আজি এটা টপিকৰ ওপৰত এটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ যাম। প্ৰথমতে মোৰ ইন্ট্ৰটো দি লৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজ ভূঞা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। প্ৰথমতে কৈ দিছোঁ, যিসকল বন্ধু বান্ধৱীয়ে আমাৰ অসমৰ প্ৰত্যেকজন বন্ধু বান্ধৱী মোৰ বন্ধুত্বৰ লিষ্টত থকা যিসকল বন্ধু বান্ধৱীয়ে মিষ্টাৰ বিটু দা, সময় দা, সময় গগৈ আৰু জুবিন দা, এই তিনিজনক ভাল পায়, আজি তেওঁলোকৰ কাৰণে এইটো ভিডিঅ'। আৰু যদিহে পাৰা তোমালোকে যিমান পাৰা সিমান শ্বেয়াৰ কৰি দিবা, যাতে যিসকলে বদনাম কৰিছে, যিসকলে তেওঁলোকক মনত কষ্ট দিছে, যিসকলে তেওঁলোকক মনত অশান্তিৰ লগতে তেওঁলোকক বিপথে পৰিচালিত কৰিছে, যিসকলে তেওঁলোকে দুখীয়াৰ কাৰণে ভগৱান হয়, আমিও মানো তেওঁলোক আমাৰ এই দিলত আছে, দিলত তেজত আছে তেওঁলোক। এতিয়াও কওঁ, মিষ্টাৰ বিটু, সময় দা, জুবিন গাৰ্গ আমাৰ তেজত আছে। অসমৰ প্ৰত্যেকজন ডেকা গাভৰু, বন্ধু বান্ধৱী, ভাই ককাই একদম তেওঁলোক তেজত আছে। কাৰণ তেওঁলোকে নিজে নাখায়, তেওঁলোকে কষ্ট কৰি যেনেকৈ ৰাইজে দিয়াই হওক বা যিয়েই নহওক কিয়, কাৰণ এই যিকোনো এটা কাম অকলে কেতিয়াও কৰিব নোৱাৰে, সেইটো সঁচা কথা। কিন্তু 10জন মানুহৰ হ'লেও সহায় লৈ তেওঁলোকে যিখিনি সাহস কৰি আজি দুখীয়া মানুহ, যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত আছে, তেওঁলোকক যেনেকৈ এখন ঘৰ পাতি দিছে, যাৰ চকুৱে নেদেখা, যিসকল দৃষ্টিহীন, তেওঁলোকৰ কাৰণে এখন আশ্ৰম দিছে। যিজন জুবিন দাই তেওঁ এটা প্ৰগ্ৰেম কৰি অহাৰ পিছত তেওঁ য'ত নেকি ব্লাড দিবলৈ গৈছে, যাক কেঞ্চাৰৰ কাৰণে তেওঁ যিটো টকা পায়, সেই টকা তেওঁ হাতলেই নাথাকে, তেওঁলোকে দুখীয়া মানুহৰ কাৰণে কাম কৰি আহিছে। তেওঁলোকক আপোনালোকে তাৰ ভিতৰত কালি বিটু দাক বদনাম কৰিলে আপোনালোকৰ অকণো বেয়া নালাগিলেনে? মই এটা ভিডিঅ' স্ক্ৰীণত লগাই দিম, আপোনালোকে চাব ভালদৰে, আৰু আপোনালোকৰ কিন্তু মতামত জনাবলৈ কেতিয়াও নাপাহৰিব। আৰু যাওঁ এতিয়া স্ক্ৰীণত, বলক অকণমান মই ক্লিপ লগাই দিছোঁ, ভিডিঅ'টো ভালদৰে শেষলৈকে চাব। মই কৈ লৈছোঁ, মোৰ স্ক্ৰীণত 3টা প্ৰফাইলৰ 3গৰাকী মহিলাৰ আছে, প্ৰফাইল দি লৈছোঁ। এগৰাকী হ'ল লাকি ভূঞা, এগৰাকী হ'ল কল্পনা ৰাজবংশী, এগৰাকী হ'ল কল্পনা বৰা নে ভূঞা, স্ক্ৰীণত আছে। এই 3গৰাকী মানুহক মই যিমানখিনি দায়িত্ব লৈ আহিছোঁ, প্ৰত্যেকটো দায়িত্ব আজিৰ পৰা তেওঁলোকক অৰ্পণ কৰিম। এই 3গৰাকী মানুহে এই মানৱীয়তা যাত্ৰাত মোক এনেকুৱা ব্যাঘাত সানিছে, ভিত্তিবিহীন তথ্যবিহীন কিছুমান কথাৰে মোক লৈ এনেকুৱা অপপ্ৰচাৰ চলাই আছে। এই 3গৰাকী মানুহে যিমানখিনি মই দায়িত্ব লৈ আছোঁ, প্ৰত্যেকটো দায়িত্ব তেওঁলোকে ল'ব লাগিব। তেওঁলোক আহিব লাগিব, যিখন দৃষ্টিহীন আশ্ৰম গঢ় দিছিলোঁ সমগ্ৰ অসমবাসীৰ সহযোগত। এনেকুৱা বেয়া অপপ্ৰচাৰ কৰি আছে, যাৰ নেকি মই অনিচ্ছা সত্ত্বেও আজি লাইভ আহিব লগা হৈছে। বহুজনে মোলৈ ফোন কৰিছে যে আপোনাৰ বিষয়ে এনেকুৱা কৈ আছে। মই আচৰিত মানিছো। এই মহানায়কসকল, আপোনালোকক মই কি দুখ দিলো? 3জন অন্ধ মানুহ আপোনালোকৰ ওচৰলৈ গৈছে, আপোনালোকৰ ওচৰত যি বলকিছে, আৰু আপোনালোকে তাক ভিডিঅ'ত প্ৰকাশ কৰিছে। এগৰাকীয়েতো লিখিছে, মিষ্টাৰ বিটুৱে পিষ্টল দেখুৱাই ভাবুকি দিছে, পিষ্টলৰ ভাবুকি দি অন্ধ মানুহ। আৰে মোৰ কি দৰকাৰ আছিলে? নিজৰ মাটি বাৰী দলেত পৰি কাৰোবাৰ কাৰণে এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বনোৱাৰ মোৰ কি দৰকাৰ আছিলে? নিজৰ ফাৰ্মেচী থকা স্বত্বেও 10 মাহ দিন ঘূৰি মই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম গঢ় দিবলৈ মোৰ কি দৰকাৰ আছিলে? আদিৰ পৰা অন্তলৈ ভিডিঅ' দি থোৱা আছে ফেচবুকত, তাৰ পিছতো আপোনালোকে এনেকুৱা কৰিবলৈ লাজ পোৱা নাই? মিছ লাকি ভূঞা, আপুনি দায়িত্ব ল'ব লাগিব। সেই 3জন যাক মই চিকিৎসা কৰি আছো, কল্পনা ৰাজবংশী, কল্পনা বৰা, এটা ল'ৰাক কেমো দি আছো বি বৰুৱা হস্পিটেল, মই দায়িত্ব নলওঁ, কাইলৈৰ পৰা আপোনালোকে ল'ব লাগিব। স্পষ্ট কথা। এগৰাকীয়ে কৈছে, এই ছমহীয়া কণমানটো বোলে মই ডক্তৰ ইঞ্জিনিয়াৰ বনাম বুলি প্ৰলোভন দি মই লৈ আনিলো। ইমান নিষ্ঠুৰ কথা ক'বলৈ আপোনালোক লাজ লগা নাই? লাকি ভূঞা ব্লগছ নে কি ব্লগছ, এইবিলাকক মই নাম লৈ ইয়াত মই লগাবলৈ কোনো ধৰণৰ মোৰ প্ৰয়োজন নাছিলে, কিন্তু মই আজি বাধ্য হৈছো।
এই তিনিগৰাকী মানুহৰ কাৰণে সেই মাক দেউতাক নহয় তিনিজন ল'ৰা ছোৱালী দায়িত্ব ল'ব লাগিব এই তিনিগৰাকী মহিলাই। এতিয়াও এটা কথা কওঁ, মই একদম সঁচা কথা কৈ দিছোঁ যে মই এই ভিডিঅ'টো কোনো TRP কাৰণে বনোৱা নাই। কাৰণ আপোনালোকে মোৰ প্ৰফাইলটো চাব পাৰে, মই স্ক্ৰীণত লগাই দিছোঁ দৰকাৰ হ'লে। মই যেতিয়া আজি 3 মাহ 26 দিন হৈছে মোৰ ফেচবুকত, 3 মাহ 26 দিনৰ আগতে যেতিয়া আহিছিলোঁ, প্ৰথমতে মোৰ যিখন পিছফালে যিখন ফটো আছে তাত লিখা আছে মোৰ প্ৰিয় মানুহ 3জন, আৰু মই 3জন মানুহকে ফ'ল' কৰি ৰাখিছোঁ, মিষ্টাৰ বিটু, সময় দা আৰু জুবিন গাৰ্গ। এই 3জন মোৰ তেজত আছে, তেওঁলোকক ভাল পাওঁ, তেওঁলোকৰ কামবোৰক মই অনুকৰণ, তেওঁলোকৰ সমান হ'ব নোৱাৰোঁ, অনুকৰণ কৰোঁ তেওঁলোকৰ কামবোৰক ছাপোৰ্ট কৰোঁ। কাৰণ তেওঁলোক হৈছে দুখীয়া মানুহৰ কাৰণে, তেওঁলোক হৈছে ভগৱান হয়। আৰু তেওঁলোকে যিখিনি কৰিছে, বহুত ডাঙৰ ডাঙৰ মানুহে তেওঁলোকৰ ৰাজঅট্টালিকা আছে আমাৰ অসমত, বহুত ডাঙৰ ডাঙৰ প্ৰপাৰ্টি থকা মানুহ আছে, তেওঁলোকৰ সেইখিনি সামৰ্থ্য হোৱা নাই, য'ত নেকি আজি মিষ্টাৰ বিটু, আজি সময় গগৈ, জুবিন গাৰ্গ, আজি এই 3জন ব্যক্তিয়ে কৰিছে। বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে, কিন্তু তেওঁলোকেও কৰিব পৰা নাই, কৰিছে কিন্তু তেওঁলোকৰ সমান কোনো হ'ব নোৱাৰে। তেওঁলোকৰ সেই স্থান, তেওঁলোকৰ সেই মৰম, তেওঁলোকৰ এই ভালপোৱা, তেওঁলোকৰ এই শ্ৰদ্ধা আৰু তেওঁলোকৰ যি কাম, তেওঁলোকে যেনেকৈ দুখীয়া মানুহৰ এই দিলত আছে, দিলত সোমাই আছে, হয়তো কোনো তেনেকুৱা হ'ব নোৱাৰে আৰু হ'ব পৰা নাই। আমি বিশেষকৈ মই তেওঁলোকক অনুকৰণ কৰোঁ। আজি বেয়া লাগিছে মোৰ, কালিৰ দিনটোত মই আজি ৰাতিটো হোৱা নাই সঁচা কথা ক'বলৈ গ'লে, কাৰণ মোৰ এই কথাখিনি মোৰ মন মগজত সোমাই আছে। মোৰ মনে এটাই কৈছে যে কিখিনি মানুহ কেনেকুৱা নিকৃষ্ট টাইপ হ'ব লাগিব, সেইসকল মানুহ যিসকল মানুহে এই মানুহজনক বা ইমানকৈ অশান্তি কৰিবলৈ অকণো বেয়া নালাগিলেনে? আজি সেই য'ত নেকি হস্পিটেলত পেচেণ্ট আছে, তেওঁলোকক পইচা দি আছে, তেওঁলোকক খৰচ পাতি দি আছে, তেওঁ ঘৰত হয়তো তেওঁ আশ্ৰমত তেওঁলোকৰ তাত যিসকল দৃষ্টিহীন মানুহ আছে তেওঁলোকক সহায় কৰিছে। আপোনালোকে 2 টকা পইচা দিলেনে বাৰু যিসকলে বদনাম কৰি আছে? যদিহে দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে কিয় বদনাম কৰিব লাগে? প্ৰথম কথা, প্ৰথমতে এটাই কওঁ, মোৰ মনৰ ফালৰ পৰা কৈছোঁ, আপোনালোকৰ নিজৰ ল'ৰা হিচাপত কৈছোঁ, প্ৰথমতে নিজৰ ঘৰখনত কি হৈছে এবাৰ চাই লওক। নিজৰ ঘৰখন কিমান উন্নতি কৰিব পাৰিছোঁ, নিজে কি দিব পাৰিছোঁ, নিজে কি কৰিব পাৰিছোঁ, নিজে 10জনৰ কাৰণে কিমান মাত মাতিব পাৰিছোঁ, আপোনালোকে এবাৰ চাই লওক। তাৰপিছত আপোনালোকে বেলেগক আঙুলিয়াবলৈ আহিব। আৰু এটা কথা কৈ থৈ দিওঁ, প্ৰত্যেকজন ক্ৰিয়েটৰক এটা কথা কওঁ, ভাৰ্চুৱেল এপ চলাইছে চলক, কিন্তু লোকক বদনাম কৰি নহয়, লোকক ট্ৰল কৰি নহয়, সদায় 10জন মানুহৰ মনত স্থান ল'বলৈ চেষ্টা কৰক, ভাল ভাল কাম কৰি যাওক, ভাল ভাল সন্মান কৰি যাওক, সময়মতে তেওঁলোকক ৰেছপন্স দিয়ক। চাব আহি থকা দিনত বহুত সোনকালে অসমৰ প্ৰত্যেকজন মানুহৰ দিলত সোমাব পাৰিব আপোনালোক। কিন্তু লোকক বদনাম কৰি, লোকৰ মনত অশান্তি কৰি, কাৰণ এজন মানুহ যেতিয়া কষ্ট কৰে, যেতিয়া মানুহ উঠি যায়, যেতিয়া তেওঁ টোপনি ক্ষতি কৰে, তেওঁ নিজে যেতিয়া কষ্ট কৰে, নিজৰ থাকিও তো ঘৰত কি অশান্তি আছে? তেওঁতো বিন্দাছ খাই মেলি আছে, কিন্তু তেওঁলোকে 10জনৰ কাৰণে কিয় চিন্তা কৰে? আজি জুবিন দাই যেতিয়া এটা প্ৰগ্ৰেম কৰে, সেই প্ৰগ্ৰেমটো শেষ হোৱাৰ পাছত যদি কিবা এটা মানুহৰ প্ৰব্লেম হয়, তেওঁ হাতত থকা পইচা কেইটকাই তেওঁ দি দিয়ে, যা লাখ টকা ল, যা ইমান টকা ল। অসমৰ কোনটো মানুহে বা কোনজন ডাঙৰ প্ৰপাৰ্টি মানুহে তেনেকৈ সুবিধা তেওঁলোকে সহায় কৰিছে? আজি যিজন মানুহে আমাৰ প্ৰত্যেকজন ঘৰৰ মানুহৰ মাটি বাৰী আছে, আজি মিষ্টাৰ বিটুৱে আজি ঘৰখনত আজি কিয় আজি এই আশ্ৰমখন বনাবলগীয়া হ'ল? আৰু মাটিটো বহুত আছিলে, কিয় নিদিলে বা কিয় নকৰিলে? আজি সেই সময় গগৈ কি ঘৰত কি সময় গগৈ খাবলৈ ঘৰত কি চাউল নাই নে ভাত নাই? আজি সেই সময় গগৈ 10জন মানুহৰ কাৰণে হাজাৰ মানুহৰ মনত সোমাইছে, হাজাৰ দুখীয়া মানুহক কষ্ট কৰিছে, হাজাৰজন মানুহক সহায় কৰিছে, য'ত নেকি নিজৰ পুতেক জীয়েক হয়তো ডক্টৰ ইঞ্জিনিয়াৰ বনিছে, য'ত নেকি নিজৰ মাক দেউতাকক পথৰ ভিক্ষাৰ নিচিনাকৈ এৰি দিছে। আজি সেই সময় গগৈয়ে উদ্ধাৰ কৰিছে, সেই মিষ্টাৰ বিটুৱে ৰাস্তাৰ কাষত থকা মানুহৰ কাষ চাপিছে, য'ত নেকি আপোনালোকে ছাপোৰ্ট কৰা জেগাত আপোনালোকে বদনাম কৰিছে। এইবোৰ কাম কেতিয়াও নকৰিব।
ক্ৰিয়েটৰ হ'বলৈ মন যদি আপোনালোকৰ মন আছে ক্ৰিয়েটৰ হ'বলৈ সদায় ভাল ভাল কাম কৰক। অসমৰ প্ৰত্যেকজন মানুহে ছাপোৰ্ট কৰিব, প্ৰত্যেকজন মানুহৰ দিলত সোমাবলৈ চেষ্টা কৰক, ভালকৈ ব্যৱহাৰ দিয়ক, ভালকৈ আপোনালোকে তেওঁলোকক ৰেছপন্স দিয়ক, ডাঙৰক ডাঙৰ হিচাপে, সৰু সৰু হিচাপে আপোনালোকে নিজৰ যি প্ৰতিভা আছে প্ৰতিভা দেখাওক। লোকক বদনাম কৰি, লোকক ট্ৰল কৰি, লোকৰ বদনাম সন্নাম কৰি, লোকক মিছাতে অপদস্থ কৰি কেতিয়াও আপোনালোকে কেতিয়াও শান্তিত কেতিয়াও থাকিব নোৱাৰিব। কাৰণ মানুহে দেখি আছে, চিনি আছে, বুজিছে যে কোন ভাল কোন বেয়া, কোনে সহায় কৰিছে কোনে সহায় নকৰে। এতিয়াও কওঁ, মোৰ বন্ধুত্ব লিষ্টত থকা প্ৰত্যেকজন বন্ধু বান্ধৱীক কওঁ, মোৰ পৰিয়ালত থকা প্ৰত্যেকজন বন্ধু বান্ধৱীক কওঁ, সদায় নিজৰ ঘৰখন চাবা, লোকৰ কথা কেতিয়াও নাপাতিবা। প্ৰত্যেকজন বন্ধু বান্ধৱীক কওঁ, লোকৰ কথা পাতি একো লাভ নাই। আজিৰ দিনত সদায় নিজে কি কৰিছোঁ, নিজে দিনটোত কেইটকা পইচা ইনকাম কৰিছোঁ, নিজৰ কিমানখিনি হৈছে সেইখিনিত ইম্পৰ্টেণ্ট দিবা। কোনে ক'ত কি কৰিছে ক'ত তোমালোকৰ সেইখিনি চাবৰ কাৰণে সেইখিনি নকৰিবা, সেইখিনি অধিকাৰ নাই আমাৰ। যদিহে আমি এজন মানুহক সহায় কৰিব পৰা নাই, আমি সেইজন মানুহক উৎসাহ দিব লাগে। কিন্তু এচাম মানুহে কি কৰিছে, সেই সন্মানৰ জেগাত তেওঁলোকে উৎসাহৰ জেগাত তেওঁলোকে কি কৰিছে, বদনাম কৰিবলৈ কৈছে। তেওঁলোকৰ মনবোৰত তেওঁলোকৰ এই বুকুখনত কষ্ট দিছে। সেই মানুহবোৰ বাৰু ভালদৰে যিসকল মানুহে বদনাম কৰিছে সেইসকল মানুহ জানো ভালদৰে থাকিব পাৰিবনে? কেতিয়াও নোৱাৰে। আৰু আজি আপোনালোকক মই এটা কথা কৈ থৈ দিছোঁ, আপোনালোকৰ কাৰণে কমেণ্ট বক্স খোলা আছে। এই কামবোৰ যোনে কৰিছে আপোনালোকে তেওঁলোকক কি ক'ব, আপোনালোকে আজি মতামত দিব। মই এতিয়াও কৈছোঁ, এই ভিডিঅ'টো মই মোৰ TRP কাৰণে বনোৱা নাই। য'ত নেকি মোৰ প্ৰফাইলত আছে মই মোৰ প্ৰিয় মানুহ তিনিজনে, মিষ্টাৰ বিটু, সময় গগৈ, জুবিন গাৰ্গ। তেওঁলোক মোৰ দিলত সোমাইছে, মোৰ তেজত আছে বুলি ক'লেও বেয়া নহয়। অসমৰ প্ৰত্যেকজন মানুহৰ তেজত সোমাইছে তেওঁলোক। আৰু এতিয়াও কৈছোঁ, এই তিনিজন মানুহৰ কাৰণে তেজ দিবৰ কাৰণে আছোঁ। কিন্তু কাৰণ য'ত নেকি 10জন মানুহ, 1000জন মানুহৰ কাৰণে যি মানুহে সহায় কৰে, 10জন মানুহ হয় তেওঁলোকক ভগৱান ৰূপী মানুহ তেওঁলোক। আমাৰ মানুহ বহুত আছে। অসমত মানুহৰ কমি নাই, অসমত ক্ৰিয়েটৰৰ কমি নাই, অসমত ইউটিউবাৰৰ কমি নাই, অসমত ধনী ধনী মানুহৰ সংখ্যা কমি নাই। কিন্তু ধনী মানুহসকলে জানো দিছে? নাই দিয়া। কিন্তু তেওঁলোকে দিনক ৰাতিক কৰি, ৰাতিক দিন কৰি তেওঁলোকে কাম কৰিছে। হয়, ৰাইজৰ পইচাও দিছে, ৰাইজেও দিছে। লগতে তেওঁলোকে যিখিনি কষ্ট কৰিছে, তেওঁলোকে যিমানখিনি কষ্ট কৰিছে অসমত এতিয়া ক'বলৈ গ'লে 95% মানুহে কৰা নাই। ক'ৰবাত হয়তো 5%, হয়তো 7%, 8% ওলাব তেওঁলোকৰ নিচিনা। এটা কথা এতিয়াও কওঁ আপোনালোকক, মোৰ ফালৰ পৰা একদম হাত কাৰোজোৰ কৰি কৈছোঁ যে তেওঁলোকক কেতিয়াও মনত আঘাত নিদিব। তেওঁলোকক আগবাঢ়ি যাবলৈ আপোনালোকে সহায় কৰক। যে বিটু, মিষ্টাৰ বি বুলি কওক, যে বিটু দা বা বিটু ভাইটি বা বিটু যেনেকৈ খুৰা যিয়ে নকওক, আজি জুবিন গাৰ্গ, আজি জুবিন দা বুলি কওক, আপোনালোকে খুৰা বুলি কওক, XYZ, আজি সময় দা বুলি কওক, সময় খুৰা বুলি কওক, যি বুলি কওক, যে তোমালোকে কাম কৰি যোৱা, আগবাঢ়ি যোৱা, তোমালোকে প্ৰত্যেকজন মানুহক সহায় কৰা। এই সাহসটো আপোনালোকে দিবলৈ লওক। তেতিয়া চাব অসমৰ প্ৰত্যেকজন মানুহ ওলাই আহক তেওঁলোকক সহায় কৰিবৰ কাৰণে। তেওঁলোকে যিখিনি কাম তেওঁলোকক আদৰ্শ লওক। আজি আমি হ'ব নোৱাৰোঁ তেওঁলোকৰ নিচিনা, কিন্তু হ'বৰ কাৰণে চেষ্টা কৰিম যিমানখিনি পাৰোঁ। কিন্তু আজি বেয়া লাগিছে, ৰাতিটো হোৱা নাই কিন্তু দেই, সঁচা কথা কৈ দিছোঁ, কালি সেই কথাখিনি শুনি পেলানি। কাৰণ য'ত নেকি এজন মানুহে ইমানবোৰ সহায় কৰাৰ পাছত কেনেকৈ ইমানখিনি বদনামি কৰিব পাৰে মানুহক? সেইবোৰ মানুহে হয়নে নে বেলেগ কিবা হয়? তেওঁলোকৰ এবাৰ প্ৰফাইলটো খুচৰি চাবচোন, তেওঁলোকে কি কৰিছে, তেওঁলোকে মানুহৰ কাৰণে কিখিনি কাম কৰিছে, তেওঁলোকে মানুহক কি আদৰ্শ দিছে, তেওঁলোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে, আপোনালোকে এবাৰ চাবচোন। আৰু এটা কথা কৈ দিছোঁ, যদি যি মানুহে লোকক বদনাম কৰে, যি মানুহৰ লোকৰ দেখিব নোৱাৰে, যি মানুহৰ লোকৰ সন্মান কৰিব নাজানে, যি মানুহৰ মনটোক বুজি নাপায়, মানুহৰ হৃদয়খনক বুজি নাপায়, তেনেকুৱা মানুহক আপোনালোকে আনফল' মাৰি দিব। কাৰণ তেনেকুৱা মানুহক ৰাখি লাভ নাই। আজিকালি এই স্বাৰ্থবাদী পৃথিৱীখনত মানুহৰ সংখ্যা কমি নাই। যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব আপোনাক মাতিব, আপোনাৰ পৰা প্ৰয়োজনখিনি ল'ব, যেতিয়া প্ৰয়োজন শেষ হ'ব আঁতৰি যা, তই কোন হয়, মই কোন হয় চিনি নাপায়। সেইটো কাৰণে প্ৰত্যেকজন বন্ধু বান্ধৱী, মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এটা কথা কওঁ, সদায় মানুহৰ লগত থাকিবা, ভাল এজন মানুহৰ লগত থাকিবা, ভাল এজন আদৰ্শৱান ব্যক্তিৰ লগত থাকিবা, যিজন মানুহে তোমাক সাহস দিয়ে, তোমাৰ বিপদত, হাজাৰ বিপদত তোমাৰ হাতখন এৰি নিদিয়ে। সদায় তেনেকুৱা মানুহৰ লগত থাকিবা তোমালোকে। সদায় এনেকুৱা এজন মানুহৰ লগত থাকে, যিজন মানুহে 10জনৰ কাৰণে চিন্তা কৰে, তেওঁলোকক সাহস দি যোৱা তোমালোকে। এটা আলুগুটি বস্তাত যেনেকৈ
অৱস্থাৰ ভিতৰত দুটা লোক থাকিব, সেইটো কেতিয়াও মাথা নামাৰিবা। সেই দুটা কি কৰিব লাগিব, তিনিটা থাকিব, কি কৰিব লাগিব, আমি ছাইড কৰি আঁতৰাই ৰাখিব লাগিব। আমি উদাহৰণটো দি দিছোঁ, হয়তো সেই বাকীখিনি ভাল হ'ব লাগিব। সেইটো কাৰণে প্ৰত্যেকজন বন্ধু বান্ধৱী, মোৰ বন্ধু বান্ধৱীৰ লিষ্টত এটা কথাই কওঁ, কেতিয়াও কাকো হিংসা নকৰিবা, কেতিয়াও কাকো লোকৰ কেতিয়াও সন্মান বদনাম কেতিয়াও নকৰিবা। প্ৰত্যেকজন বন্ধু বান্ধৱী নিজৰ, আমাৰ প্ৰত্যেকজন বন্ধু বান্ধৱীয়ে প্ৰতিভা আছে, কিন্তু আমি প্ৰতিভাবোৰ আমি লুকুৱাই ৰাখোঁ। আমি প্ৰতিভাবোৰ আমি কি কৰোঁ, আমি ঢাকি ৰাখোঁ। আমাৰ হয়তো লাজ লাগে, আমাৰ ভয় লাগে, যি লাগে সহায় কৰিম, আগবাঢ়ি যোৱা। মুঠতে প্ৰত্যেকজন বন্ধু মানে কণ্টেণ্ট মনিটাইজেশ্যন পাব লাগিব, কাম কৰি যোৱা তোমালোকে। প্ৰত্যেকজন বন্ধু নিজৰ মতে সদায় ফটো ভিডিঅ' ৰিলছ আপলোড দিবলৈ লোৱা। প্ৰত্যেকজন বন্ধু মানে আগবাঢ়ি যাব লাগিব, কাম কৰি যাব লাগিব। আৰু ইমানখিনিয়ে ক'লোঁ। আৰু মোৰ যদি কথাবোৰ কোৱাত ক'ৰবাত ভুল হৈছে, আপোনালোকে মোক মাফ কৰি দিব, দাদা বা ভাইটি বন্ধু বুলি মাফ কৰি দিব। আৰু আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ, জয় আই অসম। আৰু যদিহে পাৰে আপোনালোকে জুবিন গাৰ্গ, সময় গগৈ, মিষ্টাৰ বিটু তিনিজনক যদি ভাল পায়, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ।